লয়াৰ, এডভোকেট আৰু বেৰিষ্টাৰ এই তিনিটাৰ মাজত কি পাৰ্থক্য? আমি প্ৰায় শুনি থাকোঁ অমুকে লণ্ডনৰ পৰা বেৰিষ্টাৰ হৈ আহিল, অসমত উভতিল। এই বেৰিষ্টাৰনো কি আৰু আমাৰ ইয়াতে লয়াৰ, এডভোকেট এইবোৰনো কি ডিফাৰেঞ্চ? আজি একদম ক্লিয়াৰ কৰি দিম, পানী কৰি দিম। চাওক, প্ৰথমতে চাওক মিনিং কি। লয়াৰ মানে কি? এনি ওৱান উইথ এ ল ডিগ্ৰী, যাৰ ল ডিগ্ৰী আছে, LLB কৰিছে, তেওঁৱে লয়াৰ। এডভোকেট কোন হয়? চাওক, লয়াৰ এনৰল্ড অৰ লাইচেন্স টু প্ৰেক্টিচ ইন ইণ্ডিয়ান কোৰ্টছ, অৰ্থাৎ LLB পাছ কৰিছে, মানে বাৰ কাউন্সিল অফ ইণ্ডিয়াত এনৰলমেণ্ট কৰিছে, অৰ্থাৎ প্ৰেক্টিচ কৰি আছে কোৰ্টত, তেওঁ এডভোকেট। চাওক, বেৰিষ্টাৰ কাক কয়? বেৰিষ্টাৰ হৈছে এটা UK টাইটেল, UK ট্ৰেইণ্ড লয়াৰ, অৰ্থাৎ UKত মানে LLB কৰাৰ পাছত এটা ট্ৰেইনিং প্ৰগ্ৰাম আছে, সেইটো কৰাৰ পাছত সেই ট্ৰেইণ্ড লয়াৰ হয় এজন, মানে লয়াৰ এজন স্পেচিয়েল লয়াৰ হয়। কেনেকুৱা স্পেচিয়েল লয়াৰ সেইখিনি কথা ডিটেইলছ ক'ম। জাষ্ট এইখিনি কথা যে এডভোকেটটো এটা ইণ্ডিয়ান টাৰ্ম হয়, লিগেল টাৰ্ম হয়, বেৰিষ্টাৰটো এটা UK লিগেল টাৰ্ম হয়। এতিয়া চাওক ষ্টেটাছ কি? জেনাৰেল টাৰ্ম অনলি, লয়াৰটো এটা জেনাৰেল টাৰ্মহে, জাষ্ট LLB পাছ কৰিছে কোনোবাই, মানে আইনৰ বিষয়ে জানে, তেওঁ লয়াৰ হয়। কিন্তু এডভোকেট এটা অফিচিয়েল লিগেল টাইটেল হয়। LLB পাছ কৰাৰ পাছত যিহেতু তেওঁ মানে এনৰলমেণ্ট কৰিছে, অৰ্থাৎ লাইচেন্স কৰিছে আণ্ডাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া, গতিকে এইটো এটা অফিচিয়েল লিগেল টাইটেল হয়, তেওঁ এডভোকেট নাম পায়। আৰু চাওক, বেৰিষ্টাৰ নট অফিচিয়েলি ৰিকগনাইজড, ইণ্ডিয়াৰ কথা কৈছোঁ, ইণ্ডিয়াত বেৰিষ্টাৰ এইটো ৰিকগনাইজড নহয় এই টাৰ্মটো, অৰ্থাৎ ইণ্ডিয়াত এই টাৰ্মটো ইউজ কৰা নহয়। ইণ্ডিয়াত এটাই টাৰ্ম ইউজ কৰা হয়, এডভোকেট। এতিয়া চাওক, কোৱালিফিকেশ্যন কি হ'ব? লয়াৰ হ'বলৈ হ'লে জাষ্ট মিনিমাম LLB অৰ্থাৎ ল ডিগ্ৰী লাগিব। এডভোকেট হ'বলৈ হ'লে কি লাগিব? LLB ডিগ্ৰী লাগিব মিনিমাম। তাৰপিছত তেওঁ বাৰ কাউন্সিল অফ ইণ্ডিয়াত এনৰলমেণ্ট কৰিব লাগিব, লাইচেন্স বনাল। তাৰপিছত AIBE, অল ইণ্ডিয়া বাৰ এক্সাম, অৰ্থাৎ আগতে এইটো নাছিল, আজিকালি অল ইণ্ডিয়া বাৰ এক্সাম দিব লাগে। এইটো নোহোৱাকৈও এনৰলমেণ্ট হয়, তেওঁ এডভোকেচি কৰিব পাৰে, কিন্তু AIBE কৰিলে আৰু কিছুমান সুবিধা পায়। বাৰু যি কি নহওক, LLB কৰাৰ পাছত বাৰ কাউন্সিল অফ ইণ্ডিয়াত এনৰলমেণ্ট কৰিলে এডভোকেট হয়। কিন্তু বেৰিষ্টাৰ হ'বলৈ হ'লে চাওক কি কৰিব লাগিব। LLB পাছ কৰিল, পাছ কৰাৰ পাছত এটা বাৰ ট্ৰেইনিং হয়, প্লাছ কল টু বাৰ, অৰ্থাৎ LLB কৰাৰ পাছত টোটেল আৰু 2 ইয়াৰ্ছ এই ট্ৰেইনিং প্ৰগ্ৰামটোৰ মাজেৰে পাৰ হ'ব লগা হয়। 2 ইয়াৰ্ছ প্ৰগ্ৰামত কি আছে সেইখিনিও মই কৈ আছোঁ। তো এক কথাত LLB কৰাৰ পাছত 2 ইয়াৰ্ছ এটা স্পেচিয়েল ট্ৰেইনিং হয় এডভোকেচিৰ ওপৰত, অৰ্থাৎ কেনেদৰে, যিহেতু এটা প্ৰফেচনেল কোৰ্চ হয়, এজন প্ৰফেচনেলিষ্ট হ'বলৈ হ'লে কেনেকৈ কথা ক'ব লাগিব, স্পিকিং বা আদাৰ স্কিল ডেভেলপমেণ্ট সেইবিলাক হ'ব লাগিব, কেনেদৰে আৰ্গুমেণ্ট কৰিব লাগিব, এই সকলোবোৰ এই ট্ৰেইনিং পাৰপাছত 2 ইয়াৰ্ছত মানে তেওঁ ডেভেলপ কৰা হয় LLB কৰাৰ পাছত। আৰু কৰাৰ পাছত ফাইনেলি তেওঁ যিটো টাইটেল পায় সেইটো হৈছে বেৰিষ্টাৰ। এতিয়া চাওক, আমি ৰেগুলেটৰী বৰ্ডৰ কথা যদি চাওঁ, লয়াৰ হ'বলৈ হ'লে এইটো কোনো যিহেতু এটা টাৰ্ম হয়, ন' ৰেগুলেটৰী বৰ্ড, এটা কোনো বৰ্ড নাই। কিন্তু এডভোকেটক কোনে ৰেগুলেট কৰে? বাৰ কাউন্সিল অফ ইণ্ডিয়াই। ইয়াতে বাৰ ষ্টেণ্ডাৰ্ডছ বৰ্ড, UKৰ এইটো হয়। আমাৰ ইয়াতে যেনেকৈ বাৰ কাউন্সিল অফ ইণ্ডিয়া, UKত কি হয়, বেৰিষ্টাৰক কোনে ৰেগুলেট কৰে? সেইবিলাক বাৰ কাউন্সিল, বাৰ ষ্টেণ্ডাৰ্ডছ বৰ্ড। এতিয়া চাওক, কাৰ কি কাম? লয়াৰে কি কাম কৰে? চাওক, লয়াৰৰ কাম হৈছে লিগেল এডভাইচ, ড্ৰাফটিং বা আপোনাৰ কৰ্পৰেট লয়াৰ, মানে লয়াৰ LLB ডিগ্ৰী লৈছে, লৰ বিষয়ে জানে, মাৰামাৰি কৰি আহিছে কোনোবাই, ভাই মই মাৰামাৰি কৰি আহিছোঁ, কি কৰা যায়? ঠিক আছে, উপদেশ দি দিলে আপুনি, লিগেল এডভাইজাৰ বা ড্ৰাফটিং সেইবিলাক কৰিব পাৰে। তো এইবিলাক লয়াৰে কৰিব পাৰে। কিন্তু কোৰ্টত যাই তেওঁ যুক্তিতৰ্ক কৰিব, সেইবোৰ কেছটো চলাব নোৱাৰে, লয়াৰে কৰিব নোৱাৰে। আৰু সেইটো কৰিবলৈ হ'লে এডভোকেট হ'ব লাগিব, অৰ্থাৎ আপোনাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াত আপোনাৰ এনৰলমেণ্ট কৰিব লাগিব, লাইচেন্স থাকিব লাগিব, অৰ্থাৎ এডভোকেটে সেই কামবোৰ কৰিব পাৰে, অৰ্থাৎ ক্লায়েণ্টক ৰিপ্ৰেজেণ্ট কৰিব পাৰে কোৰ্টত, আমাৰ ইয়াতে মানে ইণ্ডিয়াত এডভোকেট। ইয়াতে চাওক, বেৰিষ্টাৰৰ কি কাম? বেৰিষ্টাৰে কোৰ্ট ৰুম এডভোকেচি ইন UK ছিষ্টেম। চাওক, আমাৰ ইয়াতে এডভোকেটে যি কাম কৰিছে, আমাৰ ইয়াতে এডভোকেটে ক্লায়েণ্টক যেনেদৰে ৰিপ্ৰেজেণ্ট কৰে কোৰ্টত, সেই কামটো বেৰিষ্টাৰে কৰে। UKত তাক বেৰিষ্টাৰ বুলি কোৱা হয়। আমাৰ ইয়াতে এডভোকেটে যি কাম কৰে কোৰ্টত, বেৰিষ্টাৰে একে কাম কৰে। এতিয়া চাওক, তেন্তে কি ডিফাৰেঞ্চ, মূল পাৰ্থক্য কি? এতিয়া চাওক, আমাৰ ইণ্ডিয়াত এডভোকেট এটাই টাৰ্ম, সকলো এডভোকেট, কোনোবাই ছেশ্যন কোৰ্টত কাম কৰিছে, কোনোবাই হাই কোৰ্টত কাম কৰিছে, কোনোবাই সুপ্ৰিম কোৰ্টত কাম কৰিছে, সকলোবোৰ এডভোকেট। কিন্তু বেৰিষ্টাৰ UKত দুটা কেটেগৰীত কৰা হৈছে, ভাগ কৰা হৈছে। LLB কৰাৰ পাছত চিম্পলি লাইচেন্স কৰি, মানে যিসকলে লোৱাৰ কোৰ্টত কাম কৰে, সেইসকল লয়াৰক চলিচিটৰ বুলি কোৱা হয়। লোৱাৰ কোৰ্টত
নিম্ন আদালতত যিসকলে কাম কৰে তেওঁলোকক কোৱা হয় চলিচাইটৰ আৰু হায়াৰ কোৰ্টত যিসকলে কাম কৰে বেৰিষ্টাৰ অৰ্থাৎ হায়াৰ কোৰ্টত কাম কৰিবলৈ হ'লে বেৰিষ্টাৰ হ'ব লাগিব তেন্তে নিশ্চিতভাৱে বেৰিষ্টাৰ এটা মানে প্ৰেষ্টিজিয়াছ টাইটেল হয় ইউকেত যেহেতু লোৱাৰ কোৰ্টৰ কাম কিলক অৰ্থাৎ ধৰক ড্ৰাফটিং কৰা বা এটা কেছ মানে প্ৰচেছ কৰা বা সৰু সুৰা যিখিনি কাম সেইখিনি চলিচাইটৰে কৰে কিন্তু যেতিয়া আৰ্গুমেণ্ট কৰিব লাগে বা ওপৰৰ লেভেলৰ যিখিনি কাম তেতিয়া চলিচাইটৰে সেইখিনি নোৱাৰে অৰ্থাৎ তেতিয়া তেওঁ বেৰিষ্টাৰ হায়াৰ কৰে চলিচাইটৰে বেৰিষ্টাৰ হায়াৰ কৰে এজন ক্লায়েণ্টে ডিৰেক্ট বেৰিষ্টাৰ হায়াৰ কৰিব নোৱাৰে চলিচাইটৰৰ থ্ৰুদি কৰিব লাগে তাৰ মানে বেৰিষ্টাৰ হায়াৰ কোৰ্টৰ কাৰণে ইউকেত আৰু চলিচাইটৰ লোৱাৰ কোৰ্টৰ কাৰণে অৰ্থাৎ বেৰিষ্টাৰ যিটো উপাধি ইউকেত এটা সন্মানীয় উপাধি কিন্তু চাওক ইণ্ডিয়াত এটাই টাৰ্ম সকলো কোৰ্টতে অৰ্থাৎ সকলো উকিল এডভোকেট ঠিক আছে আমাৰ ইয়াতে কোনো ডিফাৰেঞ্চিয়েশ্যন নাই কিন্তু যেতিয়াই ইণ্ডিয়াত আহিব তো বেৰিষ্টাৰ অৰ্থাৎ LLB কৰাৰ পাছত 2 ইয়াৰ্ছ ট্ৰেইনিং কৰি ইণ্ডিয়াত ঘূৰি আহিব কিন্তু সেই টাইটেলটো কিন্তু ইয়াতে নাপায় কাৰণ ইণ্ডিয়াত এটাই টাইটেল এডভোকেট ইণ্ডিয়াত বেৰিষ্টাৰ কোনো অফিচিয়েলি ৰিকগনাইজ টাইটেল নহয় আনঅফিচিয়েল ইউজ কৰিব পাৰে হয় অমুকে লণ্ডনৰ পৰা পাছ কৰিছে মানে ইউকেৰ পৰা পঢ়ি আহিছে বেৰিষ্টাৰ হয় আনঅফিচিয়েলি টাৰ্মটো ইউজ কৰিব পাৰে অফিচিয়েলি আমাৰ ইয়াতে সব এডভোকেট এটাই কথা খালি এটাই বেনিফিটটো পাব পাৰে আনঅফিচিয়েলি যে ট্ৰেইনিং কৰিছে তো পাৰ্সোনাল ডেভেলপমেণ্ট হ'ব পাৰে বাস এইখিনি বেলেগ একো ডিফাৰেঞ্চ নাই ইকুইভেলেণ্ট হয় তো এইখিনিয়ে ডিফাৰেঞ্চ এইখিনিয়ে সকলো কথা চ' লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম